তোমাক ধন্যবাদ দিওঁ পিতৃ, তুমি আমাক মহা অনুগ্ৰহ কৰিলা আৰু তোমাৰ অনুগ্ৰহেৰে আমি পৰিত্ৰাণ পালোঁ। নহ'লে আমি পাপতে জন্ম হৈ পাপতে জীয়াই থাকি পাপতে মৰি নৰকলৈ গ'লোহেঁতেন। তোমাৰ এই আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। এতিয়াও কোনোবা যদি আমাৰ মাজত সত্যৰূপে শাস্ত্ৰৰ মতে তোমাক জনা নাই বা নতুন জন্ম পোৱা নাই, তেওঁলোকৰ মন মুকলি কৰিবা, অনুগ্ৰহ দান কৰিব প্ৰভু, যাতে তেওঁলোক আটাইয়ে তোমাৰ অনুগ্ৰহৰ বাতৰিটো বুজি পায় আৰু সঁহাৰি দি মন পালতে তোমালৈ ঘূৰি আহিব। তুমি এনে আশীৰ্বাদ কৰা। আমাৰ চলন্তা ভাইবিলাক কিছুমানে আজি এবচেণ্ট হৈ আছে, তেওঁলোকৰ কামৰ কাৰণে অসুবিধাৰ কাৰণে আহিব পৰা নাই, আৰু কোনোবা হয়তো জ্বৰ নৰিয়াৰ কাৰণে আহিব পৰা নাই। তুমি তেওঁলোকক সুস্থতা দান কৰিবা, আৰু যিসকল কামৰ ব্যস্ততাৰ কাৰণে আহিব পৰা নাই, তুমি তেওঁলোকৰ লগত থাকা, আৰু যিসকলে পৰীক্ষিত হৈ আছে তেওঁলোকক জয়ী হ'বলৈ সহায় কৰা। আজি যি বিষয় আমি অধ্যয়ন কৰিম, শাস্ত্ৰীয় বচন বুজিবলৈ, পবিত্ৰ আত্মা ঈশ্বৰৰ বিষয়ে বুজিবলৈ সকলোকে তুমি অনুগ্ৰহ দান কৰা। বাকী সময় প্ৰভু তোমাৰ হাতত ৰাখিছোঁ, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমি শাস্ত্ৰপদ পঢ়িম। মথি 12 অধ্যায়। মথি লিখা উপবাৰ্তা 12 অধ্যায় 31-32 পৰা আমি আৰম্ভ কৰিম। একেলগে পঢ়িম। এই হেতুকে মই তোমালোকক কওঁ, মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দাৰ ক্ষমা নহ'ব। আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব। এইটো বহুত চিৰিয়াছ বিষয় প্ৰিয়সকল, আমি ভালকৈ শুনি মনত ৰখাটো উচিত। বহুতে নাজানে পবিত্ৰ আত্মাৰ বিষয়ে, পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰাটো মহাপাপ। সেই পাপটো ইহকালত মানে এই সংসাৰত, আৰু সেইটো সংসাৰতো ক্ষমা নাপাব বুলি কৈছে। বহুত ভয়ানক কথা হয় সেইটো। এতিয়া সেই কথাটো বুজিবলৈ বা শিকিবলৈ যাওঁতে আমি পবিত্ৰ আত্মানো কোন তাক জানিব লাগিব। পবিত্ৰ আত্মা তৃতীয় ঈশ্বৰৰ এজন ব্যক্তি। আমাৰ ঈশ্বৰ তিনি ব্যক্তিত নিজকে প্ৰকাশ কৰিছে, কিন্তু তিনিজন নহয়, এক ঈশ্বৰ তিনি ব্যক্তি। এইটো পিতৃ ঈশ্বৰ, পবিত্ৰ আত্মা, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ, তিনিজনে একেই তিনিজন এই বুলি কয়। এইটো ছেপাৰেট কৰিব নোৱাৰে। অনন্ত কালৰ পৰা একেলগত আছিলে, আৰু তেওঁলোক ঐক্য হয়, তেওঁলোকৰ যিটো গুণ সেইটো একেটা হয়, আৰু অনন্তকাল একেলগে থাকে, কিন্তু তিনি ব্যক্তিত প্ৰকাশ কৰিছে। এতিয়া থোৰতে যদি আমি জানি থওঁ যে পবিত্ৰ আত্মা ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ হয়, আৰু তেওঁৰ বিৰুদ্ধে কথা কোৱা আৰু তেওঁক নিন্দা কৰাটো হ'ল মহাপাপ। সেইটো কৈছে। ইয়াত প্ৰভু যীশুৱে কোৱাটো আমি দেখিলোঁ। ইয়াতে প্ৰভু যীশুৱে কি কৈছে, এই হেতুকে মানে এই কাৰণে মই তোমালোকক কওঁ বুলি বহুত ওপৰত তেওঁৰ শিষ্যবিলাকৰ লগত আৰু মানুহবিলাকৰ লগত আলোচনা কৰিছিলে। আৰু তেওঁ এইদৰে ক'লে, মই তোমালোকক কওঁ, মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব। যিমান ডাঙৰ পাপেই নকৰক, যিমান ডাঙৰ পাপেই নহওক, আৰু যিমান সংখ্যাই নহওক, সকলোৰে ক্ষমা কৰা হ'ব। নিন্দা কৰাটো ক্ষমা কৰা হ'ব।
আৰু যিকোনোৱে মানুহৰ পুত্ৰ মানে যীশু আৰু যীশুৰ বিৰুদ্ধে কথা কোৱাটো ক্ষমা পাব। সিফালে লাষ্টত কোৱাটো মন দিব লাগে। বাইবেলত যেতিয়া আমি বাইবেল পঢ়ো এইটো কিন্তু বুলি আছে। কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপায়। এইটো বহুত চিৰিয়াছ। এই সংসাৰতো ক্ষমা নাপায় আৰু সিপাৰেও নাপায়। এইটো আচৰিত চিৰিয়াছ বিষয়। আজি আমি পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰা পাপ এই কথাটো চাব বিচাৰিছোঁ। এতিয়া পাপ দুই প্ৰকাৰৰ আছে। এটা পাপ ক্ষমা কৰিব পাৰি, সেইটো হ'ল প্ৰতিটো পাপ আৰু নিন্দা মানুহৰ সেইটো ক্ষমা কৰা হ'ব। নিন্দাই হওক যিকোনো পাপেই নহওক সেইটো ক্ষমা কৰা হ'ব। আৰু প্ৰতিটো পাপৰ পৰিশোধ আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ তেজৰ দ্বাৰাই দূৰ কৰা হ'ল, পৰিশোধ কৰা হ'ল। আপোনাৰ পাপটো যদি 1 লাখ মান টকাৰ মূল্য আছিলে তেতিয়া প্ৰভু যীশুৱে 2 লাখ মান মূল্য দিলে, সেইটো তেজ দিলে। পাপৰ মজুৰি বা হাজিৰাটো হ'ল মৃত্যু, আৰু সেই মৃত্যুটো প্ৰভুৱে দিলে। সেইটো কৈছে, সেইটো পৰিশোধ কৰা হ'ল, সকলো পাপৰ ক্ষমা হ'ল। সেইটো কৈছে, এইটো পাপটো ক্ষমা কৰা যায়। আৰু আমাৰ প্ৰভু যীশুৱে মানুহৰ পাপ আঁতৰাই নিবলৈ, দূৰ কৰিবলৈ সেই পৃথিৱীলৈ আহিছিলে। এইটো তন্নতন্নকৈ স্পষ্টকৈ খাটাংকৈ জানিব লাগে। জন্তুৰ তেজে মানুহৰ পাপ খন্তেকীয়া ক্ষমা কৰিব পাৰে। সেইটো এবছৰৰ কাৰণেহে ভেলিডিটি আছে জন্তুৰ তেজ, আৰু সেইকাৰণে তেওঁলোকে বাৰে বাৰে বলি দিব লগা হৈছিলে। কিন্তু যীশুৰ তেজৰ ভেলিডিটি বা যিটো ক্ষমতা সেইটো অনন্তকাল থাকে। কেলৈ বুলি ক'লে জন্তুটো জন্তু হয়, কিন্তু তেওঁ অনন্ত আত্মা হয়, তেওঁ অনন্তকলীয়া ঈশ্বৰ। সেইটোৰ কাৰণে তেওঁৰ তেজৰ যিটো গুণ ভেলিডিটি এইটো অনন্তকাল থাকে, কাৰণ তেওঁ অনন্তকাল জীয়াই থাকে। সেইটো কাৰণে তেওঁৰ তেজেৰে যিবিলাকে পৰিত্ৰাণ পালে তেওঁবিলাক অনন্তকাল থাকে। আৰু এই সকলো মানুহৰ সকলো পাপ ক্ষমা কৰা হ'ল, সিদ্ধ হ'ল বুলি কোৱাটো সকলো মানুহৰ পাপৰ কাৰণে তেওঁ মৰিলে, মুক্তিটো তেওঁ আনিলে। যিমানে সেই কথাটো বিশ্বাস কৰে তেওঁলোকৰ পাপটো অনন্তকাললৈকে ক্ষমা কৰিলে। সেইটো এতিয়া লোকে লিখা 23:24 পদটো চাওঁ। লোকে লিখা 23 অধ্যায় 24 পদ। 23:24 পদ। আৰু তেওঁবিলাকৰ আৰাৱে জিনিলে, তাতে পিলাতে তেওঁবিলাকৰ মই ক'ত কৰিছোঁ নেকি, ৰ'ব, কিমান ক'লো মই? ঠিকে আছে, আকৌ পঢ়ো। আৰু তেওঁবিলাকৰ আৰাৱে জিনিলে, তাতে পিলাতে তেওঁবিলাকৰ সেই নিবেদনৰ দৰে কৰিবলৈ ৰায় দিলে। এতিয়া প্ৰভু যীশুৱে তেওঁবিলাকৰ কাৰণে আহিলে, আৰু তেওঁবিলাক আচলতে তেওঁ বিশ্বাস কৰিব লাগিছিলে, কিন্তু তেওঁক বধহে কৰিলে। এতিয়া আৰু তেওঁক বধ কৰা সময়ত কি বুলি প্ৰাৰ্থনা কৰিছে প্ৰভু যীশুৱে? তেওঁ মাৰিবলৈ লৈ যোৱা সময়ত গজাল মাৰিলে আৰু তেওঁক নানান ধৰণৰ বেয়া কথা ক'লে। তাৰপিছতে প্ৰভু যীশুৱে ইমানবোৰ কৰাৰ পিছতো প্ৰাৰ্থনা কৰি কৈছিলে, হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা, কাৰণ এওঁবিলাকে কি কৰিছে তাক নাজানে, এই বুলি তেওঁ প্ৰাৰ্থনা কৰিছিল।
সেইকাৰণে তেওঁবিলাকৰ পাপটো সকলো ক্ষমা কৰা হ'ব। প্ৰভু যীশু নিন্দা কৰিছে, মাৰিছে, ক্ৰুচত দিছে, এই সকলো পাপৰ ক্ষমাটো হয়। যদি বিশ্বাস কৰে তেওঁলোকেও ক্ষমা পাব, এইটো কৈছিলে। মানুহৰ যিমান ডাঙৰ পাপেই নহওক ক্ষমা কৰিব পাৰি। যীশুক নিন্দা কৰা, তেওঁ মাৰাটোও ক্ষমা কৰিব পাৰি। সেই কথাটো আমি অথনি পঢ়োতে পাইছোঁ যে প্ৰভু যীশুৱে কৈছিলে, আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব। সেইটোহে ডাঙৰ কথা। যে পবিত্ৰ আত্মা কোন হয় তেতিয়াহ'লে? মই আৰম্ভণিতে ক'লোঁ পবিত্ৰ আত্মা হ'ল ঈশ্বৰ। এতিয়া প্ৰথম আহোঁতে আপোনালোকৰ মোৰ গোটেই পৃথিৱীৰ মানুহৰ মুক্তিৰ কাৰণে মৰিবলৈ আহিছে। তেওঁ ঠাট্টা, নিন্দা, অপমান, মাৰ, কিল খাই মৰিলে, তথাপি সেইটো ক্ষমা কৰা হয়। কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কোৱাটো হ'লে ক্ষমা নহ'ব বুলি কৈছে। সেইটো তেওঁ ঈশ্বৰ আৰু তেওঁৰ বিৰুদ্ধে কথা কোৱাটো ক্ষমা নহ'ব কৈছে। ঈশ্বৰে মানুহক আহ্বান কৰি আছে, আদম আদম তুমি ক'ত আছা বুলি, পাপ কৰি আঁতৰি যোৱাৰ পিছত। সেইটো নহয় যে আদমে ক'ত লুকাই আছে সেইটো ঈশ্বৰে নাজানে বা বিচাৰি নাপালে, সেইটো নহয়। তেওঁ যে পাপ কৰিলে আৰু লুকালে সেই কথাটো ঈশ্বৰে জানে, কিন্তু তেওঁ স্ব ইচ্ছাই তেওঁ যে পাপ কৰিলে ঈশ্বৰৰ বিৰুদ্ধে, তেওঁ যে অবাধ্য হ'ল সেই কথাটো যেন স্বীকাৰ কৰে, সেইটোৰ কাৰণেহে তেওঁক মাতিছিল। এতিয়াও পবিত্ৰ আত্মাই, ঈশ্বৰৰ আত্মাই, পবিত্ৰ আত্মা মানে ঈশ্বৰৰে আত্মা, তেওঁ ঈশ্বৰ। আৰু তেওঁ কি কৈছে আমি আটাইয়ে জানো সেই কথাটো। মথিয়ে লিখা জানিলেও আমি পঢ়িম বাইবেলৰ পৰা। মথিয়ে লিখা 11 অধ্যায়টো চাওক। 11 অধ্যায় 28 পদত পঢ়িম। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। প্ৰভু যীশুৱে এঠাইত কৈছে যে মোৰ বাক্যই আত্মা আৰু জীৱন দিওঁতা। শাৰীৰিক আহাৰটো একো নহয়, তেওঁৰ বাক্যটোৱে আত্মা আৰু সেইটোৱে জীৱন দিয়ে। আৰু সেই আত্মাই আহ্বান কৰিছে। এতিয়া প্ৰভু যীশুৱে কৈছিলে এই কথাটো, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মানুহৰ জিৰণি নাই, আচলতে আত্মাত সদায় জিৰণি নাই। কি হ'ব, কি নহ'ব, কি খাম, কি পিন্ধিম, ভৱিষ্যতৰ কাৰণে চিন্তা কৰে আৰু মৃত্যুৰ কাৰণে চিন্তা কৰি থাকে। মানুহৰ অন্তৰ যেতিয়ালৈকে সত্যৰূপে ঈশ্বৰক নাপায়, উতলি থকা পানীৰ নিচিনা হৈ হৃদয়। টকা পইচাই সান্তনা নিদিয়ে, শান্তি নিদিয়ে। অলপ সময়ৰ কাৰণে দিব পাৰে, জগতৰ ধন সম্পত্তি, মান সন্মান, ক্ষমতা, এইবোৰে অকণমান সময় শান্তি দিয়ে, কিন্তু সেইটো শান্তিটো লাষ্টিং নহয়। কিন্তু প্ৰভুৱে কোৱাৰ দৰে যিজনে তেওঁৰ প্ৰেমৰ আহ্বানটো শুনি সঁহাৰি দি শুভবাৰ্তাত বিশ্বাস কৰি মন পালতাই তেওঁলৈ ঘূৰি আহে, তেওঁলোকৰ অন্তৰত তেওঁ শান্তি দান কৰে। আৰু সেই শান্তি কোনেও কাঢ়ি লৈ যাব নোৱাৰে। তেতিয়া উতলি থকা পানীৰ নিচিনা নহয়, শান্ত হয়। এতিয়া পাপৰ ভাৰ বৈ মানুহ পৰিশ্ৰান্ত হৈ গৈছে, ভাৰাক্ৰান্ত হৈ গৈছে। এনে মানুহবিলাকক প্ৰভুৱে মাতিছে, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। আত্মাৰ ভোক আৰু আত্মাৰ পিয়াসক মানুহে জাগতিক বস্তুৰ দ্বাৰাই তৃপ্তি লাভ কৰিব বিচাৰে, সন্তুষ্ট কৰিব বিচাৰে। এতিয়া পানী পিয়াহ লাগিলে পানীহে খাব লাগিব, হয় না নহয়? পানী পিয়াহ লাগিলে
পানী খাবলৈ মৌ জোল খাই যদি মৌ জোল খালে আকৌ পিয়াহ লাগিব আৰু পানী পিয়াহ লাগিলে স্বাভাৱিক পানী খাব লাগিব সাগৰৰ পানী খালে নহ'ব পিয়াহ লাগিব সেইটো আত্মাৰ ভোক পিয়াহটোকে জগতৰ টকা পইচা কিছুমানে টকা পইচাৰে যাৰ টকা পইচা বহুত আছে তেওঁলোকে আকৌ ক্ষমতাৰে সেইটো তৃপ্তি দিব বিচাৰে আৰু কিছুমানে সৌন্দৰ্যৰে কিছুমানে বেলেগ বেলেগ বিষয় তেনেকৈ সন্তুষ্ট লাভ কৰিব বিচাৰে সেইবোৰে অকণমান সময় জিৰণি দিয়ে অকণমান সময় সন্তুষ্ট দিয়ে পাৰ্মানেণ্ট নহয় কিন্তু সঁচাকৈ যিজনে পৰিত্ৰাণ পালে সেই মানুহজনৰ অন্তৰত পবিত্ৰ আত্মা দান কৰে আৰু সেই পবিত্ৰ আত্মাই বুৰ বুৰাই ওলাই থকা ভুমুকৰ পানীৰ দৰে শান্তি দান কৰে দুখ বিপদ শাৰীৰিক সমস্যাটো হ'ব পাৰে হ'লেও সেইবোৰ থাকিলেও তেওঁলোকে শান্তি পায় আৰু পবিত্ৰ আত্মাই সান্তনা দিয়ে হয়তো ৰাস্তাত চলাই নিয়ে পথ দেখুৱায় আৰু ঈশ্বৰৰ বিষয়ে শিক্ষা দিয়ে এতিয়া ক্ষমা কৰিব নোৱাৰা পাপ আছে এটাটো ক্ষমা কৰিব পৰা পাপ দুই ধৰণৰ পাপ আমি ক্ষমা কৰিব পৰা পাপৰ বিষয়ে ক'লো যিমান ডাঙৰ পাপেই নহওক যেনেকুৱা জঘন্য পাপেই নকৰক তাৰ কাৰণে আমাৰ প্ৰভু যীশুৱে মৰিলে এইটো ভুল কৰিব নালাগে খ্ৰীষ্টিয়ানৰ কাৰণে মাত্ৰ মৰিছে বুলি নহয় বেলেগ বেলেগ বিশ্বাসৰ মানুহবিলাকৰ কাৰণেও প্ৰভুৱে মৰিলে সেইকাৰণে মৰমেৰে মাতিবলৈ কৈছে যোৱা তোমালোকে গৈ সকলো ভাষাৰ জাতিৰ মানুহবিলাকৰ আগত ঘোষণা কৰা শুভবাৰ্তা মানে ভাল বাতৰি মানে ঈশ্বৰৰ মৰমৰ বাতৰি সেই বাতৰিটো যিজনে বিশ্বাস কৰি গ্ৰহণ কৰে সেইজনেই কেতিয়াও উৰ নপৰা জীৱন পায় সেইটো বাতৰি আৰু যিজনে গ্ৰহণ কৰে তেওঁ সেই বুৰ বুৰাই ওলাই থকা ভুমুকৰ পানীৰ দৰে পবিত্ৰ আত্মাৰ পৰা সান্তনা পাব সেই ক্ষমা কৰিব নোৱাৰা পাপটো কি আকৌ কি পাপে আৰু কেনেকুৱা পাপে ইহকালতো ক্ষমা নাপায় সিপাৰেও ক্ষমা নাপায় মানুহৰ জীৱন মৃত্যুৱে শেষ নহয় আকৌ প্ৰিয়সকল মনত ৰাখিব মানুহ এবাৰ মাৰ গৰ্ভত গৰ্ভস্থ হলে গৰ্ভৰ ভিতৰতে মৰক জন্ম হৈ মৰক বহু বছৰ জীয়াই থাকি মৰক বা কেঁচুৱাতে মৰক ই থাকেই একবাৰ সৃষ্টি হলে মানুহৰ আত্মাটো নমৰে মনত ৰাখিব মৰা মানে কি সেইটো আমি জানো বহুতবাৰ শিকিলো মৰা মানে পৃথক হোৱা এতিয়া মানুহজন মৰিলে মানুহজনী মৰিলে বুলি আমি কওঁ আৰু প্ৰিয়জনৰ বিয়োগত আমি ক্ৰন্দন কৰো এইটো স্বাভাৱিক কথা কিন্তু মানুহটো শেষ হৈ যোৱা নাই মাৰ গৰ্ভত আত্মা বা নমা থাকে তাৰ পৰা বাহিৰত অহাৰ কাৰণে পেটত নাই আৰু গৰ্ভত নাই আৰু সেইটো কাৰণে মানুহটো নাই নেকি পেটটো খালী হৈ আছে ইফালে আছে না নাই সংসাৰত আৰু ইয়াত ঢুকাই গ'ল বুলি আমি কওঁ ঢুকালে এই সংসাৰত নাই বুলি মানুহটো নাই নহয় সিপাৰে আছে আত্মা বেছি সময় নহয় 60 বছৰ 80 বছৰটো বেছি দীঘল নে আত্মাটো দীঘল 60-70 বছৰ এতিয়া 60-70 বছৰটো বেছি সময় নে অনন্তকাল মানুহটো শেষ নহয় সেইকাৰণে যদি পবিত্ৰ আত্মাৰ নিন্দা কৰে তেওঁৰ বিৰুদ্ধে পাপ কৰে তেতিয়াহ'লে ইহকালতো কি ক্ষমা নাপাব পৰকালতো ক্ষমা নাপাব আশাই নাই এইটো কৈছে এইটো ক্ষমা কৰিব নোৱাৰা পাপটো কি এটা পাপ আছে যিটো ক্ষমা কৰিব নোৱাৰি পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰাটো ক্ষমা কৰা নহ'ব পবিত্ৰ আত্মাই আমাক যীশু খ্ৰীষ্টৰ তেজৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহ আৰু দয়াত বিশ্বাস কৰিবলৈ সহায় কৰি আছে এতিয়া প্ৰভু যীশুৱে আপোনাৰ মোৰ সকলো মানৱ জাতিৰ কাৰণে মৰিবলৈ তেওঁ আহিল
তেওঁ আমাৰ মুক্তিৰ মূল্য দিলে, তেজটো দিলে। তেওঁৰ বিৰুদ্ধে ক'লেও তেওঁক গজাল মাৰিছিল, থু পেলাইছিল, চৰিয়াইছিল, চাবুকেৰে কোবাইছিল, ভূতে পোৱা, জহৰা, চমৰীয়া ইত্যাদি কথা কৈছিলে। এই সকলো ক্ষমা কৰা হ'ল, এই সকলো ক্ষমা পাওঁ। এতিয়া পবিত্ৰ আত্মাই যীশুৰ সেই মৃত্যু আৰু যীশুৱে অনা অনন্তকলীয়া মুক্তি, ঈশ্বৰৰ আচৰিত প্ৰেমৰ কথাটো এতিয়া ঘোষণা কৰি আছে। সেইটো মণ্ডলীৰ যোগেদি কৰে, নতুন জন্ম পোৱা ভাই ভনীবিলাকৰ দ্বাৰাই ঘোষণা কৰি আছে। তোমালোকে মন পালতাই ঘূৰি আহা। সেই কথাটো যিজনে বিশ্বাস নকৰে, বাৰে বাৰে সুযোগ পায়ো যদি মন নাপালতাই পবিত্ৰ আত্মাক নিন্দা কৰা হয়, পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰা হয়। এতিয়া পবিত্ৰ আত্মাই মণ্ডলীৰ যোগেদি কাম কৰি আছে। সেই আচৰিত প্ৰেমৰ সুবাৰ্তাটো শুনিও যদি মন নাপালতাই, তেতিয়াহ'লে সেইটোৱে ঈশ্বৰ নিন্দা। এতিয়া যিমানবোৰ কথা প্ৰচাৰ কৰা হৈছে, পবিত্ৰ আত্মাই মণ্ডলীত থাকি সহায় কৰি আছে। আহা আহা আহা, এইবোৰ হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা। এইটো পবিত্ৰ আত্মাৰ দ্বাৰাই ঘোষণা কৰি আছে। সেইটো যিজনে গ্ৰহণ নকৰিব, তেওঁৱেই ইহকালতো আৰু পৰকালতো পৰিত্ৰাণ নাপাব, ক্ষমা নাপাব। এতিয়া ঈশ্বৰৰ ইচ্ছাটো কি হয়? এই ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ কথাটো পবিত্ৰ আত্মাৰ পৰিচালনা, ইংলিছত ক'লে ইনস্পাইৰেশ্যন অফ দ্য হোলি স্পিৰিট, তেওঁৰ নিশ্বাসত, পবিত্ৰ আত্মাৰ নিশ্বাসত লিখা হৈছে। গতিকে যিমানবোৰ কথা আছে, এইটো ঈশ্বৰৰ বাক্য হয় আৰু আত্মা, আৰু এই বাক্যৰ যোগেদি আহ্বান কৰি আছে। এতিয়া ঈশ্বৰে কি বিচাৰে, ঈশ্বৰৰ ইচ্ছাটো কি হয়, তাক আমি কেনেকৈ জানিম? বাইবেলত আমি গম পাওঁ। প্ৰথম তিমথী 2:4 চাওকচোন, ঈশ্বৰৰ ইচ্ছাটো কি হয়? ঈশ্বৰক জানিবলৈ হ'লে, ঈশ্বৰে কি বিচাৰে তাক জানিবলৈ হ'লে তেওঁৰ কথা, তেওঁৰ বাক্যত আমি পঢ়িব লাগিব। প্ৰথম তিমথী 2:4 তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। ধন্যবাদ। এতিয়া ইয়াত আমি জানিছো তেওঁৰ মানে কাৰ? ঈশ্বৰৰ। তেওঁৰ মানে ঈশ্বৰৰ। তেওঁৰ ইচ্ছা মানে ঈশ্বৰৰ ইচ্ছাটো এইটো কৰিব। তেওঁ কি ইচ্ছা কৰে? সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়। পৰিত্ৰাণ মানে সেই মহাবিচাৰৰ পৰা যেন ৰক্ষা পায়, সেই অনন্তকলীয়া জুই নৰকৰ পৰা যেন ৰক্ষা পায়। সেইটো ঈশ্বৰৰ ইচ্ছা। এইটো ধেমালি নহয়, অনন্তকাল জ্বলি থকা জুই হয়। আমি জানো লাভা, এই জুই লাভাটো এটোপাল যদি আমাৰ হাতৰ তলুৱাত পৰে, ইফালে ওলাই যাব। এইটো ইমান গৰম, আৰু এনেকুৱা গৰমত বৈজ্ঞানিকবিলাকে পোক পাইছে, পোক আঁতৰি থাকে জুইত। সেই পোকৰ নামটো ৰেফটিয়া বুলি কৈছে। এইটো ভয়ানক, এনেকুৱা গৰমত সি সাঁতুৰিব, এইটো ভয় কৰিছে সিহঁতেও। বাইবেলত নৰক জুই বুলি কোৱা, নৰকত পোক আছে বুলি কোৱাটো মোৰ দুৱাই বিশ্বাস কৰে। সেইটো আৱিষ্কাৰ কৰাৰ পিছত বাইবেল সঁচাকৈ সত্যবোৰ। এতিয়া এনে নৰকৰ পৰা মানুহে ৰক্ষা পোৱাটো ঈশ্বৰৰ ইচ্ছা। সেই নৰকটো মানুহৰ কাৰণে বনোৱা নাছিলে, শয়তানৰ কাৰণে বনাইছে, আৰু সেইকাৰণে তাত যেন নাযায়, সেইটো ঈশ্বৰৰ ইচ্ছা। সেইকাৰণে তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰি আছে। সেইটো হ'ল ঈশ্বৰৰ ইচ্ছা। আৰু কি কি ইচ্ছা বুলি কৈছে? সত্যৰ জ্ঞান যেন পায়।
ঈশ্বৰে আমাৰ পৰা টকা পইচা ধন সম্পত্তিটো আশা কৰা নাই। কি দিব আপুনি? টকা এবস্তা দিলেও ঈশ্বৰৰ কাৰণে নচলে নহয়। ঈশ্বৰৰ ৰাজ্যত টকাটো নচলে নহয়, কাগজহে হয়। এদিন মই এনেকে কৈ আছিলো, এই টকা কালি যদি নচলে বুলি কয় গোটেইটো বস্তা বস্তা পেলাব। এনেকা কোৱাৰ পিছতে আমাৰ মোদী চাহাবে ঘোষণা কৰি দিলে নহয় এদিন ৰাতিতে। হাহাকাৰ হোৱা নাই জানো? এই টকাটো আমি একো গৰ্ব কৰিব নোৱাৰো, স্বৰ্গত যাব নোৱাৰে। তেতিয়াহ'লে কি ছাগলী হাজাৰ হাজাৰ দিব লাগে? ছাগলীৰ মালিকটো ঈশ্বৰ। কি তেতিয়াহ'লে কল থোকা থোকে দিব নেকি? কোনে বনাইছে কল? ঈশ্বৰ। নহ'লে কুঁহিয়াৰ ট্ৰাকে ট্ৰাকে দিব নেকি? কুঁহিয়াৰ কাৰ হয়? ঈশ্বৰৰ। কি দিব? ঈশ্বৰৰ ইচ্ছাটো কি? সত্যক যেন জানে। সত্য কোন? যীশুৱে কৈছে ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনেও স্বৰ্গৰাজ্য সোমাব নোৱাৰে, সেইটো কৈছে। এতিয়া সত্য মানে ঈশ্বৰ, সত্য মানে যীশু, যীশুক জনাটো, ঈশ্বৰক জনাটো ঈশ্বৰৰ ইচ্ছা। আমি শুকুৰবাৰৰ না বুধবাৰৰ ষ্টাডি কৰি আছিলো, ঈশ্বৰে সন্তোষ পোৱা বস্তুবোৰ হয় জানো? ধনীয়ে ধনত নহয়, বীৰে নিজৰ শক্তিত নহয়, বডি বিল্ডাৰে বডিত নহয়। বডিটো আজি আছে কালি দুৰ্বল হৈ যাব। আৰু জ্ঞানীয়ে নিজৰ জ্ঞানত নহয়। কিন্তু যদি কোনোবাই গৌৰৱ কৰিবলৈ মন, তেতিয়াহ'লে তেওঁ যে মোক জানে তাৰহে গৌৰৱ কৰিব, সেইটো। এতিয়া আমি গম পালো ঈশ্বৰৰ ইচ্ছাটো যেন সকলোৱে যেন পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায়, সেইটো ঈশ্বৰৰ ইচ্ছা। সকলোৱে যেন সেই ভয়ানক নৰকৰ পৰা যেন ৰক্ষা পায়, সেইটো ইচ্ছা। বাইবেলত লিখা আছে তেওঁলোকৰ কম্বলটোও পোক হ'ব, ডানলপটোও পোক হ'ব। আৰু শুবলৈ নহয়, কামুৰি থাকিব, দৌৰিয়ে থাকিব, বহুত স্পীডত জিৰণি আছে। স্বৰ্গৰ কথাতকৈ নৰকৰ কথাটো বেছি কৈছে বাইবেলত। কেলে? কিয় ক'ব লগা হ'ল? যাতে কোনেও নাযায়। যোৱা সময়ত ঈশ্বৰক আকৌ নিন্দা কৰিব নিশ্চয় সিহঁতে। ঈশ্বৰ ইমান অন্যায়, আমাক ইয়াত পঠালে। তেতিয়া কি ক'ব? ইয়াত আছে, গোটেইটো লিখা আছে। মই কিমান বাৰ ক'লো, 2023 বছৰ পাৰ হৈ গ'ল যীশু অহাৰ পিছতো ঘোষণা কৰা। এতিয়া আকৌ ঈশ্বৰৰ ইচ্ছাটো কি হয়? জোহন, শুভবাৰ্তা জোহনৰ চাওক 5 অধ্যায়। সেইকাৰণে আমি বাইবেল পঢ়িব লাগে। ঈশ্বৰৰ ইচ্ছাটো কি আমাৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, সামাজিক জীৱনত, আত্মিক বিষয়ত, এই সংসাৰত কেনেকৈ জীৱন যাপন কৰোঁ, আটাইবোৰ পাব যদিহে আমি বিচাৰো। জোহন 5 অধ্যায় 39 পদ। শুভবাৰ্তা জোহন 5 অধ্যায় 39 আৰু 40 এইটো পঢ়িম। 39 and 40। তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা, কিয়নো সেই শাস্ত্ৰত তোমালোকৰ অনন্ত জীৱন আছে বুলি ভাবা, আৰু সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য দিছে। তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা। কিমান ক্লিয়াৰকে প্ৰভুৱে কৈছিলে। এতিয়া চাওকচোন, তোমালোকে ধৰ্মশাস্ত্ৰৰ কথা বিচাৰা, কিয়নো সেই শাস্ত্ৰত অনন্ত জীৱন আছে বুলি তোমালোকে জানা, বিশ্বাস কৰা। জিঅ'ডিবিলাকো কৈছে এই শাস্ত্ৰত, বাইবেলত জীৱন আছে আৰু তাৰ দ্বাৰা জীৱন পাব পাৰি, সেইটো তেওঁলোকে বিশ্বাস কৰে। হ'লেও তন্নতন্নকৈ তেওঁলোকে অধ্যয়ন নকৰে, কাৰণ সেইটো যীশুৰ বিষয়েহে কৈছে। আটাইবোৰ যিমান কথা আছে সেইটো যীশুৰ বিষয়ে কোৱা হয়, আৰু সেইটো তেওঁলোকে নিবিচাৰে। প্ৰভু যীশুৱে কৈছে ইয়াতে, সেই শাস্ত্ৰই মোৰ বিষয়ে সাক্ষ্য কৰিছে, তেওঁৰ বিষয়েহে লিখিছে। এতিয়া তেওঁলোকে বিশ্বাস কৰে, কিন্তু ইমান
নিবিচাৰে এতিয়া 40ত কৈছে প্ৰভুৱে কৈছে তথাপি মোৰ বিষয়ে সাক্ষ্য দিছে তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা জীৱনটো পাই আছে শাস্ত্ৰৰ যোগেদি বুলি জানে তথাপি সেই অনন্তকলীয়া জীৱনটো পাবলৈ তোমালোকে মোৰ ওচৰলৈ আহিবলৈ নিবিচাৰা সেইটো কৈছে এতিয়া ঈশ্বৰৰ ইচ্ছাটো কি হয় কেনেকে জানে ঈশ্বৰ মোৰ জীৱনত তোমাৰ ইচ্ছা কি আমাৰ মণ্ডলীত তোমাৰ ইচ্ছা কি ঈশ্বৰৰ ইচ্ছা পৰিকল্পনাটো কি হয় নাজানো তাৰমানে বাহিৰত নাজানো তাৰমানে ঈশ্বৰৰ কথাটো শুনা নাই ভালকৈ নহয় জানো বাইবেল পঢ়িলে জানো অথনি কি কৈছিলে ঈশ্বৰৰ ইচ্ছা এই যে সকলোৱে যেন পৰিত্ৰাণ পায় আৰু সত্যৰ জ্ঞান পায় আৰু ঈশ্বৰৰ ইচ্ছাটো কি হয় ইয়াত সকলোৱে যেন শাস্ত্ৰ অধ্যয়ন কৰে কাৰণ শাস্ত্ৰ অধ্যয়ন কৰিলে জীৱন পাব বিশ্বাস শুনাৰ দ্বাৰাই বিশ্বাস খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে হয় শ্ৰৱণৰ দ্বাৰাই বিশ্বাস আৰু খ্ৰীষ্টৰ বাক্যৰ দ্বাৰাইহে শ্ৰৱণ হয় এতিয়া এইদৰেহে বিশ্বাসটো আহে আৰু বিশ্বাসটো আহিলেহে পৰিত্ৰাণ পাব সেইটো কাৰণে শাস্ত্ৰটো অধ্যয়ন কৰিব লাগে তথাপি তোমালোকে জীৱন পাবলৈ মোৰ ওচৰলৈ আহিবলৈ সন্মত নোহোৱা এতিয়া অনেক মানুহ আছে একেবাৰে কি বুলি কয় ICUত থলিওতো জীয়াই থাকিবলৈ মন কেলে ICUত থৈছে আপ্ৰাণ চেষ্টা কৰিছে মই জীয়াই থাকিম নহয় জানো পৰিয়ালে আপ্ৰাণ চেষ্টা কৰিছে জীয়াই ৰাখিব আটাইবোৰ মানুহ ঈশ্বৰৰ দেখাত ভেন্টিলেশ্যনত আছিল ICUত আছে জীয়াই থাকিলেও ফূৰ্তি ফাৰ্তা কৰিছে নাচ গান কৰিছে কিন্তু ঈশ্বৰে দেখাত ICUত আছে ঈশ্বৰে কৈছে আহা আহা কিন্তু কোনেও সন্মত নহয় কৈছে অনন্ত জীৱন এনে ওলাই কৰি আছে কোনে আহা আহা বুলি কয় পবিত্ৰ আত্মা ঈশ্বৰ শাস্ত্ৰৰ যোগেদি আৰু যদি বিশ্বাস নকৰে তেতিয়াহ'লে পবিত্ৰ আত্মাৰ নিন্দা কৰিছে এতিয়াতো যীশু নাই নহয় কোনে মাতে কোনে কাম কৰি আছে এই জগতত যীশু যোৱাৰ পিছত পবিত্ৰ আত্মা আহিছে পবিত্ৰ আত্মাই মণ্ডলীৰ যোগেদি কাম কৰে আৰু পবিত্ৰ আত্মাই এই বাক্যটো ইউজ কৰে আৰু সেই কথাটো যেতিয়া বিশ্বাস নকৰে এইটোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কৰা পাপ তেওঁক নিন্দা কৰা হয় এইটো এতিয়া 40 পদত কি পাব কৰবাত থাকিলে এটা মই ইয়াত লিখিছো 5 অধ্যায় কোনটো পদত আছে এইটো কথাটো চাওঁচোন কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁ বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম ক'ত থাকিলে কোনটো পদত মই লিখোঁতে অলপ কিবা হয় পদ বহুৱাটো অলপমান ভুল হৈছে যিয়ে নহওক আছে ইয়াতে মই নতুন বাইবেল ইউজ কৰাৰ কাৰণে আৰু যোৱাকালি ৰাতি টাইপ কৰোঁতে কিবা হৈছে কিন্তু ভাষা 640 ঠিক আছে 640 এবাৰ পঢ়িম চবে কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে যিকোনোৱে পুত্ৰক দেখি তেওঁক বিশ্বাস কৰে তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম ইমান ধুনীয়াকৈ মৰম সনা মাত বুলি যে কয় নহয় জানো এতিয়া প্ৰভুৱে কিমান মৰমেৰে কৈছে
কোন দেৱতাই কেতিয়া কৈছে এনেকুৱা কথা? নাই কোৱা। ইয়াতে প্ৰভুৱে কৈছে, কিয়নো মোৰ পিতৃৰ বাঞ্ছা এই যে, ঈশ্বৰ তোমাৰ ইচ্ছা কি নাজানো বুলি প্ৰাৰ্থনা কৰে বহুতে। কেনেকে জানিব? বাইবেলত পঢ়িলেহে জানিব। ইয়াতে ঈশ্বৰৰ ইচ্ছা, পিতৃৰ ইচ্ছা মানে ঈশ্বৰৰ ইচ্ছা, বাঞ্ছা মানে ইচ্ছা। যিকোনোৱে পুত্ৰক দেখি, পুত্ৰক কেনেকৈ দেখিব? ক'ত আছে যীশু? বাইবেলত। বাইবেলখন পঢ়িলে যীশুক দেখি পাব। কেনেকৈ গম পাব? এইটো কেনেকৈ বুজি পায়? পবিত্ৰ আত্মাই সহায় কৰে। সেইটো ঈশ্বৰৰ ইচ্ছা। আৰু শাস্ত্ৰ অধ্যয়ন কৰি যীশুক দেখি পেলাই তেওঁ যেন বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায় আৰু শেষৰ দিনা মই তেওঁক তুলিম। এইটো ঈশ্বৰৰ ইচ্ছা। এনেকুৱা মাত কোনে কৈছে? কোন ধৰ্মগুৰুৱে ক'ব পাৰে? ঈশ্বৰৰ বাহিৰে কোনেও ক'ব নোৱাৰে। এতিয়া শেষৰ দিনা তুলিব, আমাক তেওঁ তুলিব। তেওঁ যেনেকৈ মৰাৰ পৰা পুনৰুত্থান হৈছিলে, গৌৰৱময় শৰীৰেৰে আমিও পুনৰুত্থান হওঁ। এই শৰীৰটো গৌৰৱময় শৰীৰ পিন্ধিম। পুৰণি চোলাটো পেলাই পিনি নতুন পিন্ধাৰ দৰে আমি নতুন শৰীৰ পিন্ধিম। কিমান গৌৰৱময় দিন হ'ব সেই দিন? 15:26 পদ। 15:26 পদ। কিন্তু যেতিয়া সেই সহায়কৰ্তা আহিব, অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা, পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম, তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব। চাওক, ইয়াত যীশুৰ বিষয়ে কথা কৈ আছে পবিত্ৰ আত্মা। কেনেকৈ? মণ্ডলীৰ ভাই ভনীৰ যোগেদি। মণ্ডলী মানে নতুন জন্ম নাপালে সেইটো মণ্ডলী নহয়। হাজাৰ হাজাৰ থাকিব পাৰে, মাথা নাইকিয়া মানুহৰ নিচিনা হ'ব। মাথা নাইকিয়া মানুহটো অদ্ভুত মানুহ। এইটো যীশু খ্ৰীষ্ট মণ্ডলীৰ মূৰ আৰু বিশ্বাসীসকলৰ তেওঁৰ অংগ প্ৰত্যংগ। যদি পৰিত্ৰাণ পোৱা নাই, সেইটো মণ্ডলী নহয়। ঈশ্বৰে দেখাত, মানুহৰ দেখাত হ'ব পাৰে, ভাল হ'ব পাৰে, সেইটো কথাটো কোৱা নাই ইয়াত। ইয়াত সেই সহায়কৰ্তা মানে পবিত্ৰ আত্মা আহিব, প্ৰভুৱে প্ৰতিজ্ঞা কৰিছে। অৰ্থাৎ পিতৃৰ পৰা ওলোৱা যি সত্যৰ আত্মা। ইয়াতে পবিত্ৰ আত্মা মানে ঈশ্বৰৰে আত্মা। ইয়াতে চাওক, পিতৃৰ পৰা ওলোৱা বুলি কৈছে। তাৰপিছত পিতৃৰ ওচৰৰ পৰা মই তোমালোকলৈ পঠাম। সেই পবিত্ৰ আত্মাৰ আন এটা নামটো সত্যৰ আত্মা। তেওঁ পঠাম বুলি কৈছে। আৰু তেওঁ কি কৰিব? মোৰ বিষয়ে সাক্ষ্য দিব। এতিয়া যে আমি সুবাৰ্তা প্ৰচাৰ কৰোঁ, আমাৰ লগত পবিত্ৰ আত্মাই কাম কৰে আৰু এই বাক্যটো তেওঁ ব্যৱহাৰ কৰে। আৰু সেই যিজনে সেইটো ৰিজেক্ট কৰে, তেওঁ পবিত্ৰ আত্মাক নিন্দা কৰিছে আৰু তেওঁৰ বিৰুদ্ধে পাপ কৰিছে। সেইটো কৰিছে। এতিয়া সত্যক জনাৰ পিছতো যদি পাপ কৰি থাকে, পাপ ক্ষমা কৰিব পৰা অন্য বলি আৰু নাই। এতিয়া সকলোৰে শেষত প্ৰভু যীশুৱে আহি পেলাই নিজকে বলি দিলে। নিজে মেৰ পোৱালী স্বৰূপ আৰু নিজে মহাপুৰোহিত ফাইনেল বলি দিলে আৰু আটাই মানুহৰ পাপটো ক্ষমা কৰিলে। তাৰপিছত আৰু বেলেগ বলি নাই। আৰু যদি যীশুক বিশ্বাস নকৰে, তেতিয়াহ'লে আন কোনো উপায় নাই যিহেৰে আমি পাপৰ পৰা ক্ষমা পাব পাৰোঁ। আৰু একো উপায় নাই। ইয়াতে আমি পঢ়িম ইব্ৰীত চাওক, ইব্ৰী 10:26 পৰা 29 আৰু বেলেগ বলি নাই, কিয়নো জীৱ জন্তুৰ তেজে মানুহক পাৰ্মানেণ্টলি ক্ষমা কৰিব নোৱাৰে। তাক আমি চালোঁ। যীশুৱে শেষ বলি আৰু তেওঁ যিবিলাকে বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে আৰু পাপ ক্ষমা কৰিব পৰা কোনো বলি নাই।
মই 26 পঢ়িছোঁ তেনেকৈ 29 লৈকে যাম। কিয়নো সত্যৰ তত্ত্ব জ্ঞান পোৱাৰ পাছত আমি যদি জানি শুনি পাপ আচৰণ কৰোঁ তেন্তে পাপাৰ্থক বলিদান আৰু বাকী নাথাকে। যিকোনোৱে মচিৰ বিধান অৱহেলা কৰে তেওঁ 2-3 সাক্ষীৰ প্ৰমাণেৰে বিনা কৰোণাৰে মৰিব লগা হয়। ধন্যবাদ। ইয়াতে সত্যৰ তত্ত্ব জ্ঞান পোৱাৰ পাছত আমি যদি জানি শুনি পাপ আচৰণ কৰোঁ, মানে আমি কাউন্সেলিং কৰা সময়তো জানে, সেমিনাৰতো শুনিছে, জানিলে, এইটো জানি শুনি যদি বিশ্বাস নকৰে আৰু সেই আগৰ দৰেই যদি আচৰণ কৰি থাকে তাৰমানে পাপেই কৰি আছে। তেতিয়াহ'লে কি হ'ব কৈছে ইয়াত, তেন্তে পাপৰ বলিদান বাকী নাই আৰু, পাপাৰ্থক বলিদান নাই আৰু, সেইটো কৈছে। তেতিয়া কোনো উপায়েৰে কোনো বলিৰে পৰিত্ৰাণ পাব নোৱাৰে, কেৱল যীশুৰ তেজৰ বাহিৰে। এতিয়া আৰু বাকী নাই যিহেৰে আমি পৰিত্ৰাণ পাব পাৰি। এতিয়া 27 পদত কি আছে কৈছে সেইটোহে মন দিবলগীয়া। কেৱল সুদ বিচাৰৰ এক ৰকম ভয়ংকৰ অপেক্ষা। এতিয়া যদি বিশ্বাস নকৰে, এতিয়া যদি ঈশ্বৰলৈ ঘূৰি নাহে, তেতিয়াহ'লে ভয়ংকৰ সুদ বিচাৰটোহে বাট চাই আছে, অপেক্ষা। সেইটো তাৰপিছত আৰু বিপক্ষবিলাকক গ্ৰাস কৰিবলৈ উদ্যত হোৱা অগ্নিৰ কূপ থাকে। বিপক্ষ ঈশ্বৰৰ পক্ষত নোহোৱা, ঈশ্বৰৰ মানুহ নোহোৱা বিলাকক গিলি পেলাবলৈ জুইহে আছে, গ্ৰাস কৰিবলৈ। গো গ্ৰাসৰ দৰে পোৱা মাত্ৰেই গ্ৰাস কৰিলো বুলি কয় নহয় কিছুমানে, ইমানেই ভোক লাগিছিলে বুলি। গৰুৱে ঘাঁহ খোৱাৰ দৰে একেবাৰে ভুৰুক ভুৰুককে খাই গৰুৱে ঘাঁহ, সেইদৰে থালত আহাৰটো আহিছিলে দিলোৱে, ভোক গ্ৰাস কৰাৰ দৰে বুলি মানুহে কয়। এতিয়া জুইয়ে বাট চাই আছে কৈছে এনেকুৱা মানুহক, ভয়ংকৰ দিন সেইটো বাট চাই আছে তেওঁলোকৰ কাৰণে। এইবিলাক ৱাৰ্ণিং আছে, কোনেও সেইদিনা ক'ব নোৱাৰিব জনা বুলি বিশ্বাস কৰিলেহেঁতেন। এতিয়া অনেক মানুহে এই বাইবেলটো পঢ়ে, কিছুমানে বেয়া কামত ব্যৱহাৰ কৰে, কিছুমানে হয়তো ঈশ্বৰক জানি ঈশ্বৰৰ কাৰণে পঢ়ে, কিছুমানে এইটো ইউজ কৰি কিছুমান কথা আক্ৰমণ কৰিবৰ কাৰণে পঢ়ে, আৰু পণ্ডিতসকলে কথা জানিবৰ কাৰণে পঢ়ে। কিছুমান ধৰ্মগুৰুবিলাকে ইয়াৰ পৰা নৈতিক শিক্ষাবোৰ পাব পাৰো নেকি বুলি পঢ়ে, কিন্তু সেইদিনা কি উত্তৰ দিব? ইয়াত লিখা আছিলে, ইয়াত লিখা আছে, তুমি কেনেকে পঢ়িছিলা? যীশুও কোৱা নাই জানো, শাস্ত্ৰত কি লিখা আছে তোমালোকে কেনেকে পঢ়িছা বুলি কৈছে না নাই পণ্ডিতসকলক? এতিয়া সেইটো বাট চাই আছে কৈছে, অগ্নিৰ কূপ, অগ্নিৰ জুইৰ কূপটো ৰখি আছে এই মানুহবিলাকৰ। যিকোনোৱে মচিৰ বিধান অৱহেলা কৰে। মচিৰ বিধান মানে আদি পুস্তক, যাত্ৰা পুস্তক, লেবিয়া পুস্তক, গণনা পুস্তক, 2য় বিৱৰণ, ইয়াৰ অনেক বিধি বিধান আছে। কোনোবাই যদি ভংগ কৰে 2জন বা 3জন সাক্ষী, আৰু যদি সেই সাক্ষী প্ৰমাণিত হয় তেতিয়াহ'লে কোনো দয়া নাই, শিলডলিয়াই মৰাই, কোনো দয়া। মচিৰ বিধান ভংগ কৰাৰ কাৰণে যদি এইদৰে দয়া মায়া নোহোৱাকৈ মাৰে
যিজনে যীশুক বিশ্বাস নকৰিব তাক কি কৰা হ'ব? যিজনে পবিত্ৰ আত্মাই বাৰে বাৰে আহ্বান কৰিছে মানৱ জাতিক, তাক যদি নিন্দা কৰে, অপমান কৰে, বিশ্বাস নকৰাটোৱে অপমান কৰা, তেতিয়াহ'লে কিমান ভয়ংকৰ কোপ পাব সেইবিলাক। বিনা কৰোণাৰে মৰে এই বিধান ভংগ কৰাৰ কাৰণে যীশুৰ অনুগ্ৰহটো, ঈশ্বৰৰ অনুগ্ৰহ, যীশুৰ সেই আচৰিত মূল্যৱান তেজক যদি বিশ্বাস নকৰে, ভয়ংকৰ কোপটোহে বাট চাই আছে। ইয়াতে 28 পদত 29 পদত কৈছে, তেন্তে ঈশ্বৰৰ পুত্ৰক যিজনে ভৰিৰ তলত গছক। কেতিয়া যীশুক দেখিলে কেতিয়া গছকিব? আকৌ ক'ত আছে যীশু গছকিবলৈ? বাইবেলৰ কথা, সুবাৰ্তাটো শুনি যদি তাক হেয় জ্ঞান কৰে, গছকা। সৰু বুলি ভাবে যদি, বিশ্বাস নকৰে যদি, গছকিলে গছকা হয়, এইটো কৈছে। এতিয়া আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছে, ইয়াতে আকৌ মন কৰিব লগা কথাটো, কেৱল আমাৰ পাপটোহে ক্ষমা কৰিলে নহয়, পৃথিৱীত যিমান মানুহ আছে তেওঁলোকৰ পাপটো ক্ষমা কৰিলে। সেইটো নিয়মৰ তেজ। কেলে পুৰণি নিয়ম, কেলে নতুন নিয়ম বুলি কয়? পুৰণি নিয়ম জন্তুৰ তেজেৰে হৈছিল, নতুন নিয়মটো যীশুৰ তেজেৰে হৈছিল। আৰু এইটো যদি বিশ্বাস নকৰে, তেজটো অপবিত্ৰ কৰিলে, গছকিলে। আপোনাক মোক পৃথিৱীৰ গোটেই মানুহক পবিত্ৰ কৰিছিলে ক্ষমা কৰি। জাষ্ট বিশ্বাস কৰিব লাগে, আহিব লাগে। যদি বিশ্বাস নকৰে, ঘূৰি নাহে ঈশ্বৰলৈ, সেই নিয়মৰ তেজটো, নিউ টেষ্টামেণ্টৰ যিটো তেজ, এইটো গছকা। তাৰ পৰিণামটো কিমান ভয়ংকৰ হ'ব সেইটো কৈছে। ইয়াত তাক শুচি কৰে, পবিত্ৰীকৃত হৈছিল, তাক শুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, অহুচি কৰে, শুচি নহয়, অহুচি কৰে। তাক যদি অহুচি কৰে আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে। অনুগ্ৰহৰ আত্মা মানে পবিত্ৰ আত্মা। এই যুগটো অনুগ্ৰহৰ যুগ, মণ্ডলীৰ যুগ, পবিত্ৰ আত্মাৰ যুগ। আৰু সেই পবিত্ৰ আত্মাই কাম কৰি আছে। আৰু সেইটো যদি অগ্ৰাহ্য কৰে, অপমান কৰা হয়, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰা হয়, তেতিয়া আৰু ইহকালতো পৰিত্ৰাণ ক্ষমা নাপায়, পৰকালতো নাই। সেইটো ইমান ভয়ানক কথা। অনুগ্ৰহৰ আত্মা মানে পবিত্ৰ আত্মা, তেওঁক অপমান কৰা হয়। এতিয়া আকৌ কি কৈছে? শাস্ত্ৰই কি কৈছে? তোমালোকৰ বিবেচনাৰ দৰে তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব। যদি অহুচি কৰে যীশুৰ তেজ, যদি যীশু গছকে, পবিত্ৰ আত্মা, অনুগ্ৰহৰ আত্মাক অপমান কৰে, তোমালোকে যিমান ভাবিছা তাতকৈ কিমান ভয়ংকৰ হ'ব সেইটো। এইটো কৈছে শাস্ত্ৰ, নহয় জানো? তাতে চাওক, আপোনালোকৰ বাইবেলত আছে, তোমালোকৰ বিবেচনাৰ দৰে বুলি কৈছে। আমি যিমানটো বিবেচনা কৰিছো, আমি যিমানটো ভাবিছো, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ পানিচমেণ্ট পাব। কেৱল পানিচমেণ্ট পোৱাৰ যোগ্য বুলি কোৱা নাই, দুৰ্ঘোৰ দণ্ডৰ যোগ্য পাত্ৰ বুলি গণিত হ'ব সেইদিনা। এতিয়া যদিও যিহুদীসকলে যীশুক হত্যা কৰিছিল, তথাপিও তেওঁলোকক ক্ষমা কৰা হৈছিলে, কিন্তু তেওঁলোকে অনুতাপ কৰি বিশ্বাস কৰা নাছিল। যদিও যীশুক নাজানি পেলাই তেওঁক চৰিয়ালে, পেলালে, চাবুকেৰে কোবালে, চুলি টানিলে, ঘুচিয়ালে, বেয়া বেয়া কথা ক'লে, হ'লেও ক্ষমা হ'ব। কাৰণ সেই মানুহৰ হাওটো, আপোনাৰ মোৰ হাওটো, আপুনি মই মাৰ খাব লগাটো, অপমান পাব লগাটো ল'বলৈ কাৰণে আহিছিল, সেইটো কাৰণে ক্ষমা পায়। কিন্তু এতিয়া পবিত্ৰ আত্মাই মৰমেৰে মানুহক মাতিছে, তাক যদি অগ্ৰাহ্য কৰে, তোমালোকে ভবাৰ দৰে তাতকৈ কিমান ভয়ানক
শাস্তি পাব এই যিহুদীবিলাকে নামানিলে গ্ৰহণ নকৰিলে তাৰ কাৰণে তেওঁলোকে ইহকালতো পৰিত্ৰাণ নাপালে পৰকালতো নাপালে তেওঁলোকে পানিশমেণ্ট পাইছিল না না এই যিবিলাকে থু পেলাইছিলে চৰিয়াইছিলে কোবাইছিলে এই মানুহবিলাকে 70 খ্ৰীষ্টাব্দত মৰিছে বুৰঞ্জীটো চাওক শাস্ত্ৰটো চাওক বিবেচনা কৰক কিমান সত্য প্ৰভুৱে কৈছিলে এতিয়া 70 খ্ৰীষ্টাব্দত মৰিছে কিছুমান যীশু যোৱাৰ পিছত যীশুক বধ কৰাৰ পিছত 37 বছৰৰ পিছত যদি সৰু ল'ৰা আছিলে একেবাৰে দেখা হ'লগৈ সি আৰু যদি অলপ বয়স আছিলে অকণমান বুঢ়া হ'ল সি এই গোটেই মানুহবিলাক এজন দুজন নহয় নহয় 11 লাখ মৰিল জেনেৰেল টাইটাছক ঈশ্বৰে লাঠি হিচাপে ব্যৱহাৰ কৰি মৰালে আৰু সেই খাওঁটো গৈ 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 1945 চনলৈকে গ'ল আৰু তেওঁলোকক শৰীৰতো শাস্তি দিছে পৰকালতো নাই পৰকালত নাই সিহঁতৰ এতিয়াও এনেকুৱা হ'ব মহা অনুগ্ৰহেৰে পবিত্ৰ আত্মাই ঘোষণা কৰি আছে কিন্তু মানুহবিলাকে গ্ৰহণ কৰা নাই যোহন 8:24 শুভবাৰ্তা যোহন 8:24 এই কাৰণে মই তোমালোকক ক'লো তোমালোক নিজ নিজ পাপতে মৰিবা কিয়নো ময়েই যে সেইজনা ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মৰিবা কিমান ভালকৈ তেওঁলোকক কৈছিলে এই সময়ৰ মানুহ এতিয়াও মাতি আছে 2023 বছৰ হ'ল এই 2023 বছৰৰ ভিতৰত বহুত কম মানুহ ঈশ্বৰলৈ আহিছে আৰু খ্ৰীষ্টিয়ান বুলি কোৱা আটাইবোৰে যে পৰিত্ৰাণ পোৱা সেইটো নহয় বহুত কম মানুহ স্বৰ্গ যাব আৰু সেই কমৰ ভিতৰত আপুনিও হ'ব লাগে সেইটো ঈশ্বৰৰ ইচ্ছা এতিয়া প্ৰভু যীশুৱে কৈছে এই কাৰণে মই তোমালোকক ক'লো তেওঁলোকক ভালকৈ কৈছিলে তোমালোক নিজ নিজ পাপতে মৰিবা শাস্ত্ৰত লিখা আছে এদিন ত্ৰাণকৰ্তা আহিব সেইটো তেওঁলোকে আশা কৰি আছে কিন্তু ময়েই হয় তেওঁ কথাৰেও ক'লে কাৰ্যৰেও ক'লে সেইজন আহিলে কি কৰিব এই গোটেই কৰ্মবিলাক তেওঁ কৰিলে তথাপি তেওঁলোকে বিশ্বাস নকৰে ত্ৰাণকৰ্তা আহিলে অন্ধৰ চকু দৃষ্টি দিব মৰাক জীয়াব কুষ্ঠ ৰোগী সুস্থ কৰিব দুখীয়াবিলাকৰ আগৰ সুবাৰ্তা প্ৰচাৰ কৰা হ'ব আটাইবোৰ সিদ্ধ হ'ব যীশুৰ বিষয়ে লিখা ভৱিষ্যতবাণীটো 300 বাৰ ডাইৰেক্টলি সফল হোৱা আছে তথাপি সেই মানুহবিলাকে বিশ্বাস নকৰিলে সেইকাৰণে তোমালোক নিজৰ নিজৰ পাপতে মৰিবা এইটো কি পাপ আটাইৰ কাৰণে মৰিছিলে কিন্তু বিশ্বাস নকৰিলে সেই বিশ্বাস নকৰা পাপৰ কাৰণে নিজৰ পাপৰ কাৰণে মৰিবা বুলি কৈছে কিয়নো ময়েই যে সেইজনা ইয়াক তোমালোকে যদি বিশ্বাস নকৰা তেন্তে নিজ নিজ পাপতে মৰিবা একে কথাটোকে দুইবাৰ কৈছে নহয় জানো নিজ নিজ পাপতে মৰিবা এতিয়াৰ মানুহবিলাকেও বিশ্বাস নকৰিলে নিজৰ নিজৰ পাপতে মৰিব এতিয়া পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰা তেওঁলোক অনন্ত বিচাৰ আৰু নৰকলৈ যাব যদি গ্ৰহণ নকৰে শুভবাৰ্তাটো পবিত্ৰ আত্মাই কৈ আছে তেওঁৰ দাসবিলাকৰ যোগেদি মণ্ডলীৰ যোগেদি সেইটো যদি ৰিজেক্ট কৰে তেতিয়াহ'লে তাৰ দণ্ডটো অনন্ত বিচাৰ নৰকলৈ যাব মাৰ্কে লিখা 3:29 আৰু
3:29 কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে তাৰ ক্ষমা কেতিয়াও নহ'ব, সি অনন্ত পাপৰ অপৰাধী। ইয়াৰ পৰা আৰু কিমান ক্লিয়াৰিটি লাগে, একেবাৰে চিম্পল, একেবাৰে স্পষ্টকৈ কৈছে। কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, বহুতে বুজি নাপায় পবিত্ৰ আত্মাৰ নিন্দা কৰা মানে কি হয়। পবিত্ৰ আত্মা হ'ল ঈশ্বৰ, আৰু সেই পবিত্ৰ আত্মা ঈশ্বৰে নতুন জন্ম পোৱা মণ্ডলীৰ লগত কাম কৰি আছে। এতিয়া চেমিনাৰ কৰা সময়ত আমি ঈশ্বৰৰ দাগবিলাকে ঈশ্বৰৰ বাক্য কৈ আছোঁ, সেই বাক্যটো পবিত্ৰ আত্মাই ইউজ কৰে। তুমি শুনা কথাটো সঁচা, তুমি পাপী সেইটো সঁচা, মন পালটোৱা, অনন্ত জীৱন পাবা, বাক্যৰ যোগেদি পবিত্ৰ আত্মাই কৈ আছে। সেইটো যদি ৰিজেক্ট কৰে, সেই ইয়াত কৈছে যিকোনোৱে পবিত্ৰ আত্মাৰ নিন্দা কৰে, গ্ৰহণ নকৰা, বিশ্বাস নকৰাটোৱে নিন্দা কৰা। আৰু তেতিয়া কি হ'ব, তাৰ ক্ষমা কেতিয়াও নহ'ব, সি অনন্ত পাপৰ অপৰাধী। বহুত আচৰিত, ভয় লগা কথা। এতিয়া খ্ৰীষ্টক অস্বীকাৰ কৰা, তাতে 22 পদটো চাওকচোন, 22 পদত আৰু জেৰুচালেমৰ পৰা অহা অধ্যাপকসকলে ক'লে তাৰ গাত বেলস্বৰূপ আছে, আৰু এই ভূত ৰজাৰ দ্বাৰাই সি ভূতক খেদায়। এইটোতো যীশুৰ বিৰুদ্ধে বহুত বেয়াকৈ কথা ক'লে তেওঁলোকে। এইটো ক্ষমা পাব, তেওঁ মাৰাটো ক্ষমা পাব। এতিয়া সেই মানুহবিলাকে নিজৰ ওপৰত, নিজৰ ধাৰ্মিকতাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকৰ ধাৰ্মিকতাৰ ওপৰত নিৰ্ভৰ কৰা মানুহবিলাকে যীশুৰ সময়ত যিহুদীবিলাকে নিজৰ ধাৰ্মিকতা তাৰ ওপৰত নিৰ্ভৰ কৰিছে। মই ধাৰ্মিক, মই ধৰ্ম কৰ্ম কৰিছোঁ, তাৰ দ্বাৰাই মই স্বৰ্গত যাম, সেইটো তেওঁলোকৰ নিৰ্ভৰ আছিলে, বিশ্বাস আছিলে। কিন্তু এইদৰে নাযায় কৈছে। বাইবেলত চাওক, ৰোমিয়া 4:5, Romans 4:5, Romans 4:5 পঢ়িম। কিন্তু যিজনে কৰ্মকাৰী নহয়, ঈশ্বৰ ভক্তিহীন ধাৰ্মিক বুলি গণিত কৰা জনাৰ বিশ্বাস কৰে, তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থে গণিত হয়। এতিয়া ইয়াত কি কৈছে, যিজনে কৰ্মকাৰী নহয়, কৰ্ম নকৰি ঈশ্বৰ ভক্তিহীন ধাৰ্মিক বুলি গণিত কৰা জনৰ বিশ্বাস কৰে। ঈশ্বৰে কি কৈছে ইয়াত, ঈশ্বৰৰ ভক্তি নকৰে, তথাপি বিশ্বাস কৰা জনক তেওঁ ধাৰ্মিক বুলি হিচাপ কৰে। তেওঁৰ সেই বিশ্বাস ধাৰ্মিকতাৰ অৰ্থেই হিচাপ কৰা হ'ব, গণিত হ'ব। মানুহ আচলতে ঈশ্বৰহীন হয়। সেই ঈশ্বৰহীন মানুহবিলাকে শুভবাৰ্তাটো শুনি পেলাই যদি বিশ্বাস কৰে, সেই বিশ্বাসটোকে তেওঁৰ ধাৰ্মিকতা বুলি গণ্য কৰিব। মানুহে ধৰ্ম কৰ্ম কৰি চব যাব নোৱাৰে, কিন্তু ভক্তিহীন মানুহক ধাৰ্মিক বুলি হিচাপ কৰোঁতা ঈশ্বৰত যিজনে বিশ্বাস কৰে, সেই বিশ্বাসটোকে সেই মানুহৰ কাৰণে ধাৰ্মিকতা বুলি গণ্য কৰা হ'ব। এতিয়া আকৌ যোহনত উলটি যাওঁ, যোহন 16:8-10, যোহন 16:8-10, মই 8 পদটো পঢ়িছোঁ। তেওঁ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সুদবিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। পাপৰ বিষয়ে, কিয়নো তেওঁবিলাকে মোৰ বিশ্বাস নকৰে।
10 পদটো ধন্যবাদ। ইয়াতে তেওঁ আহি প্ৰভু যীশুৱে পৃথিৱীলৈ আহি পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে, ভূত বিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। ইয়াতে পবিত্ৰ আত্মা যেতিয়া আহিব, বিশ্বাসীবিলাকক তেওঁ পৰিচালনা কৰিব, সত্যৰ পথলৈ চলাই নিব আৰু পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে, ভূত বিচাৰৰ বিষয়ে জগতক দুখৰ প্ৰমাণ দিব। এইটো পাপৰ বিষয়ে, কিয়নো তেওঁবিলাকে মোৰ বিশ্বাস নকৰে, প্ৰভু যীশুক মানুহবিলাকে বিশ্বাস নকৰে। একেবাৰে চিম্পুলত মনত ৰাখিব লগাটো, আমাৰ আটাই পাপ যীশুৱে ক্ষমা কৰিলে, তোমালোকে মন পালতাই ঘূৰি আহা। এই কথাটো বিশ্বাস নকৰা পাপৰ কাৰণেহে নৰকত যাব। যিকোনো মানুহ আটাইবোৰ পাপ ক্ষমা কৰিলে বুলি কয়, আকৌ কিহৰ কাৰণে নৰকত যাব বুলি কয় ভাবিব পাৰে। এতিয়া সকলো ক্ষমা কৰা হ'ল, এতিয়া আহ্বান কৰিছে যুগে যুগে, যিবিলাকে আহে তেওঁলোকে অনন্ত জীৱন পায়, যদি নাহে সেই নাহা বিশ্বাস নকৰা পাপৰ কাৰণে নৰকত যাব। এইটোৱে বিশ্বাস নকৰা মাত্ৰ পাপ আছে আৰু বাকীটো ক্ষমা কৰিছে। যদি বিশ্বাস কৰে তেওঁ বাচিলে। ধাৰ্মিকতাৰ বিষয়ে, কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ আৰু তোমালোক মোক আৰু দেখিবলৈ নাপাবা, এই বুলিও কৈছে। এতিয়া ইহলোকত আৰু পৰলোকতো তেওঁলোকৰ বিচাৰ হ'ব। পবিত্ৰ আত্মাই যদি বিশ্বাস নকৰে, পবিত্ৰ আত্মাৰ কথাটো যদি, তেওঁ দিয়া সাক্ষ্যটো যদি বিশ্বাস নকৰে, তেওঁ যদি অপমান কৰে, নিন্দা কৰে, তেতিয়াহ'লে ইহকালতো বিচাৰ হ'ব আৰু পৰকালতো বিচাৰ হ'ব। এতিয়া পবিত্ৰ আত্মাই নিন্দা কৰা যিকোনোৱে নৰকলৈ যাব। প্ৰভু যীশুক নিন্দা কৰাটো ক্ষমা পায়, যিমান ডাঙৰ পাপ হ'লেও ক্ষমা পায়। কিন্তু পবিত্ৰ আত্মাক যিকোনোৱে নিন্দা কৰিব, তেওঁ নৰকলৈ যাব। আৰু পবিত্ৰ আত্মাক নিন্দা কৰা মানে কি, তাক মই ক'লো। আৰু এই যুগতো তেওঁলোকৰ বিচাৰ হ'ব, এই যুগতো বিচাৰ হ'ব। নোহৰ দিনত পবিত্ৰ আত্মাই লোকসকলৰ সৈতে মল্লযুঁজ কৰিছিল যদিও তেওঁলোকে শেষলৈকে পবিত্ৰ আত্মাৰ বিৰোধিতা কৰিছিল। অৱশেষত তেওঁলোকে পানীৰ বিচাৰেৰে ধ্বংস হৈছিল। এতিয়া ঈশ্বৰে নোহক ক'লে, মই মানুহ সৃষ্টি কৰি বেজাৰ পাইছোঁ, সেইটো কাৰণে মানুহে সৈতে নাকেৰে উশাহ নিশাহ লোৱা আটাইকে মই ধ্বংস কৰিম। আৰু সেই মহাপ্ৰলয়ৰ পৰা ৰক্ষা পাবলৈ তুমি আৰু তোমাৰ পৰিয়ালৰ কাৰণে জাহাজ নিৰ্মাণ কৰা। তেওঁ বিশ্বাস কৰি ভাবি বিচাৰৰ পৰা ৰক্ষা পাবলৈ ঈশ্বৰে দেখুওৱা নক্সা মতে জাহাজটো নিৰ্মাণ কৰিলে। আৰু সেই সময়ত নোহয়ে ঈশ্বৰৰ ধাৰ্মিকতা প্ৰচাৰ কৰিলে। মানে পবিত্ৰ আত্মাই নোহৰ যোগেদি মানুহবিলাকক কৰে। কিমান 120 বছৰ যুঁজিছে কৈছে। মানুহে কৈ নালাগে, পবিত্ৰ আত্মাই কৈছে আহা, ঘূৰি আহা, জাহাজ বনোৱা নোহৰ যোগেদি। ঈশ্বৰে কৈছে সাক্ষ্য দিলে, যুদ্ধ কৰা নিচিনা নেৰা নেপেৰা। আমি ভগবাৰ্তা প্ৰচাৰ কৰোঁ, পৰিত্ৰাণ পাওঁ, ঈশ্বৰৰ জানো, অনন্ত জীৱনৰ ভাগী হওক বুলি। মানুহে আমাক বিপৰীত কথাহে কয়, যে যুঁজ নহয় জানো? যুঁজ হয় এই সময়ত। সেই পবিত্ৰ আত্মাৰ বিৰুদ্ধে তেওঁলোকে যুঁজিলে আৰু শেষত তেওঁলোকে বানপানীৰে ধ্বংস হ'ল। এতিয়া কিমান দিন যুঁজিছে? হাজাৰ হাজাৰ বছৰ হৈ গ'ল। আৰু এইটো সদায় নাথাকে, এদিন শেষ হ'ব। এইদৰে তেওঁলোকেও ধ্বংস হ'ব। যীশুৰ সময়ত তেওঁলোকক পৰিত্ৰাণৰ বাবে যথেষ্ট সুযোগ দিয়া হৈছিল, কিন্তু তেওঁলোকে নাকচ কৰিলে। আৰু জীয়াই থকাৰ সময়ত
ৰোমৰ যোগেদি তেওঁলোকক বিচাৰ দিয়া হ'ল, বিচাৰ কৰা হ'ল। মই অথনিয়ে ক'লো, এজন দুজন নহয়, 11 লাখ মৰিল। এটা সময় আহিব যিজনী তিৰোতাই গৰ্ভধাৰণ কৰা নাই, সেই গৰ্ভ ধন্য। যিজনে কেঁচুৱাক গাখীৰ দিয়া নাই, এনে স্তন ধন্য বুলি ক'ব, এই বুলি কৈছিলে নহয় জানো যীশুৱে? আৰু যীশুৱে ক্ৰুচ লৈ যাওঁতে তিৰোতাবিলাকে কান্দিছিলে, একেবাৰে কান্দনৰ ৰোল উঠিলে তেওঁৰ চেহেৰাটো চাই। বাইবেলত কোৱা মতে তেওঁক চাই ভাল পাবলৈ কোনো চেহেৰা নাই, মাৰি মাৰি বেলেগ চেহেৰা বনাই দিলে। আমি ভিডিঅ' চোৱাতকৈ বহুত ভয়ানক। কৰবা অলপমান কাটা খালে ফুলে না, গোটেই ৰাতি মাৰিলে, চিৰাচিৰ হৈ গ'ল। সেইটো চেহেৰাটো কেনেকা? মহিলাবিলাকে যে বিশ্বাস কৰি কান্দিছে তেনে নহ'ব পাৰে, তেওঁৰ কিবাটো চেহেৰাটো দেখি, কষ্টটো দেখি আৱেগিক হৈহে কান্দিছে, পৰিত্ৰাণৰ কাৰণে কান্দা নাই, মই ভাবোঁ। সেইকাৰণে যীশুৱে কি কৈছে, জেৰুচালেমৰ জীয়াৰীবিলাক, মোৰ কাৰণে নাকান্দিবা, নিজৰ কাৰণে, নিজৰ সন্তানবিলাকৰ কাৰণে কান্দা, কাৰণ তোমালোকে বিশ্বাস নকৰিলা। জেৰুচালেম জেৰুচালেম, কুকুৰাৰ মাকে পোৱালীক যেনেকৈ দেউকাৰ তলত লয়, মই কিমানবাৰ চেষ্টা কৰিলোঁ তোমালোকক, কিন্তু নহ'ল। যীশুৱে জানে আহি আছে 37 বছৰৰ পিছত এই জেৰুচালেম কিমান ভয়ানক হ'ব। আৰু সেইদৰে সঁচাকৈ পবিত্ৰ আত্মাৰ বিৰোধী কৰাৰ কাৰণে নোহৰ দিনত বানপানীৰে মৰিলে, যীশুৰ দিনত যীশু অগ্ৰাহ্য কৰাৰ কাৰণে এইদৰে জগততেই মাৰিব। শেষবাৰৰ বাবে 7 বছৰৰ মহাক্লেশ হ'ব, অস্বীকাৰ আৰু ঈশ্বৰ নিন্দা কৰাৰ বাবে। ফাইনাল মানুহৰ জীৱনত, মানৱ ইতিহাসত বুৰঞ্জীত ভয়ানক দিন আহিছে, কোনো দিন হোৱা নাই। এই 7 বছৰীয়া মহাক্লেশটো ভয়ানক দিন। মইতো কেতিয়াবা কল্পনা কৰি ভয় কৰোঁ, হৰিণটো কেনেকুৱা গ'ল, যুদ্ধত যোৱা সুসজ্জিত ঘোঁৰাৰ নিচিনা হ'ব, চেহেৰাটো তিৰোতাৰ নিচিনা, চুলিটো তিৰোতাৰ নিচিনা, কিন্তু নেগুৰত বিষ আছে। আৰু সিহঁতে দৌৰি গ'লে ৰথ লগোৱা ঘোঁৰাৰ দৌৰ, যুদ্ধত খট 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 দৌৰা নিচিনা যায়। আৰু সিহঁতে মানুহক কামোৰা নহয়, কিবা বিষ ঢালিব গ'ল। কেঁকোৰা বিচাৰ নিচিনা নেগুৰৰ বিষ আছে, তাৰে দম খিব। আৰু এইটো মৰিবলৈ নহয়, ইমানেই ভয়ানক বিষ, কেঁকোৰা বিচাৰ বিষ নিচিনা। কেঁকোৰা বিচাই যদি কামোৰে স্কৰ্পিয়নে, তৎক্ষণাত ডাক্তৰ নাপালে শেষ। সেইটো মৰিবলৈ নহয় কৈছে, মৃত্যু কামনা কৰিব, বহুত প্ৰাৰ্থনা কৰিব মৰিবলৈ, নমৰে, মৃত্যুৱে নাই। 5 মাহ বেদনা, 1 ড'জ দিলে কিমান ঘৰ পৰাব নাজানো। আৰু শিল বৰষুণটো কিমান ডাঙৰ হ'ব, 40 কেজি কৰি। কি অৱস্থা হ'ব আমাৰ টিং আৰু চিলিংটো, 40 কেজি। এটা মাত্ৰ পৰিব পোৱা নাই নহয়। বাইবেলত আছে শিল বৰষুণ হৈ কেনেকৈ মিলিটাৰীয়ে মৰিছে, মনত আছেনে? 5 যুদ্ধ কৰিবলৈ গ'ল, এনেকুৱা ঢেৰেকণি, এনেকুৱা শিল বৰষুণ আহিলে, সেইটোও শত্ৰুৰ ফালেহে আহে। যুদ্ধটো ইছৰাইল আৰু কিবা হৈছে, শত্ৰুৰ তাতহে লাগি মৰে, ইছৰাইল বাচিছে। এই ভয়ানক শিল বৰষুণ আহে। এতিয়া যিবিলাকে অগ্ৰাহ্য কৰে, ফাইনাল বাৰৰ কাৰণে তেওঁলোকে দুখ পাব। ইমান দুখ পোৱাৰ পিছতো ঈশ্বৰৰ নিন্দা কৰিব গৈছে, ঈশ্বৰৰ নিন্দা মন নাপাল, বহুত ভয়ানক। এতিয়া যদি কোনোবাই মণ্ডলীক তাৰণা কৰে আৰু সুবাৰ্তা প্ৰচাৰ কৰাৰ বিৰোধিতা কৰে, তেন্তে তেওঁলোকৰো বিচাৰ কৰা হ'ব। এতিয়া মানুহে ইমান আমাক ধমকি দিয়ে, সিহঁতে টকা পইচা দি খ্ৰীষ্টিয়ান কৰিছে। ক'ত আমাৰে পইচা নাই, নহয় জানো? না বহুত আছে, আমিয়ে পেটে ভাতে তেনেহে চলিছো। ক'ত কাক কি পইচা, মানুহ এনেকুৱা বদনাম কৰে।
ৰজা মহাৰজা আইন কানুন বনাইছে সুবাৰ্তা প্ৰচাৰ নকৰিব বুলি আহি আছে বিচাৰে এই পৃথিৱীটো শেষ হ'বলৈ বেছি দিন নাই বাইবেলটো পঢ়ক আৰু ঈশ্বৰৰ লগত থাকক এতিয়া প্ৰথম থিচলনিকিয়া 2:16 प्रथम थेसलोनिके 2:16 प्रथम थेसलोनिके 2:16 সকলো মানুহৰ বিৰোধী হৈ পৰিত্ৰাণৰ অৰ্থে পৰজাতিবিলাকৰ আগৰ কথা ক'বলৈ আমাক নিষেধ কৰিলে কিন্তু অন্তকাৰী ক্ৰোধ তেওঁবিলাকৰ ওপৰত পালে আমি অসমীয়া কথা কৈ থাকিলেও বুজি নাপাওঁ শাস্ত্ৰৰ কথা এইটোৱে কেতিয়াবা বুজি পালানে বুলি কয় ৱাও কি কৈছে আপুনি মই কি বুজি নাপাওঁ নেকি মই অসমীয়া হয় এইটো ভাষাটো বুজাটো কোৱা নাই এই ইয়াৰ গভীৰ কথা সকলো মানুহৰ বিৰোধী হৈ পৰিত্ৰাণৰ অৰ্থে এই পৰজাতিবিলাকৰ আগত কথা ক'বলৈ আমাক নিষেধ কৰিলে চাওক ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ যুগে যুগে নিষেধ কৰিছে এতিয়াতো আৰু বেছি হৈছে আমাৰ দেশত কিন্তু নৰক কুণ্ডৰ দ্বাৰে ধ্বংস কৰিব নোৱাৰে সেইটো ঈশ্বৰৰ বাক্য অনন্তকাল থাকিব কিন্তু ইয়াত কিন্তুটো বহুত ডাঙৰ কিন্তু অন্তকাৰী ক্ৰোধ খং নহয় এইটো ক্ৰোধ ইংলিছত ক'লে এংগ্ৰিটো বেলেগ ৰাগ পোৱাটো বেলেগ এংগ্ৰিটোতো সদায় আমি এংগ্ৰি হওঁ খং উঠো সেইটো কি কৰিব পাৰে আপুনি খং উঠি পিনি এই ঘৰটো জ্বলি যাওক বুলি ক'লে জ্বলিব নেকি ঈশ্বৰৰ খংটো অন্তকাৰী শেষ কৰিব পৰা এইটো অন্তকাৰী ক্ৰোধ তেওঁবিলাকৰ ওচৰ পালেহি ইমান আচৰিত যি সময়ত লিখিছিলে 2027 বছৰৰ আগৰ কথা ওচৰ পালেহি এতিয়া আৰু ওচৰ হৈছেনে না দিনে দিনে আৰু ওচৰ বহুত ভয় লগা প্ৰিয়সকল এতিয়া ইচ্ছাকৃত পাপ ঈশ্বৰে সকলোৰে হৃদয় জানে ঈশ্বৰে জানে কোনে ইচ্ছাকৃতভাৱে পাপ কৰে জানি শুনি কৰা পাপ আৰু অনিচ্ছাকৃত কৰা পাপ এইটো ইণ্টেনশ্যনেলি আনইণ্টেনশ্যনেলি বুলি কৈছে ইংৰাজীত ক'লে মানে তেনেকুৱা পাপ এতিয়া দায়ুদে কি কৈছে গীতমালা গীত ৰচক দায়ুদ ৰজাই বহুত আচৰিত কথা কৈছে গীতমালা 19 নম্বৰ গীতমালা 19 নম্বৰ 13 পদ গৰ্বকৃত পাপৰ পৰাও তোমাৰ দাসক ধৰি ৰাখা সেইবোৰে মোৰ ওপৰত অধিকাৰ নকৰক যাতে মই সিদ্ধ হম আৰু মহা অপৰাধৰ পৰা মুচি হম প্ৰিয়সকল দায়ুদ কিমান নম্ৰ হ'ব লাগিব আপোনাৰ যদি তেওঁৰ নিচিনা পজিশ্যন থাকিলেহেঁতেন তেওঁৰ নিচিনা ঢেৰ ৰাণী ঢেৰ টকা পইচা ঢেৰ ক্ষমতা মহাবীৰ হ'লে কিমান গৌৰৱ কৰিলে অহংকাৰ নহয় জানো কিন্তু তেওঁ কিমান নম্ৰ তেওঁৰ প্ৰাৰ্থনাটো চাওক গৰ্বকৃত পাপৰ পৰা গৰ্ব অহংকাৰ কৰা পাপৰ পৰা তোমাৰ দাসক চাওক কিমান সৰু মই ৰজা তোমাৰ ৰজা বুলি কোৱা নাই ৰজা হয় কিন্তু সেই ঈশ্বৰৰ আগত কি কৈছে নিজকে তোমাৰ দাসক ধৰি ৰাখা যাতে মই গৰ্ব কৰি পাপ নকৰোঁ তোমাৰ দাসক ধৰি ৰাখা সেইবোৰে মোৰ ওপৰত অধিকাৰ নকৰক অহংকাৰ গৰ্বই মোৰ ওপৰত অধিকাৰ নকৰক তাতে মই সিদ্ধ হওঁ আৰু মহাপাপৰ পৰা মই পবিত্ৰ হওঁ প্ৰভু তুমি মোক চলোৱা আমাৰ প্ৰাৰ্থনাটো নম্ৰ হ'ব
প্ৰাৰ্থনা কৰিছে নে নাই? আমি প্ৰাৰ্থনা বহুত শিকিছোঁ। প্ৰাৰ্থনাটো এনেকুৱা কৰিব নালাগে। প্ৰাৰ্থনা কৰোঁতে এনেকুৱা কৰিব এনেকুৱা নকৰোঁ। প্ৰাৰ্থনাটো কোমল হ'ব লাগিব, সঁচাকৈ। যদিও পষ্টাৰিংটো মানুহ দেখাত এনেকুৱা সদায়তো নকৰিব, হ'লেও ঈশ্বৰ মই তোমাৰ চৰণত মূৰটো আহিছোঁ। আকৌ এইটো মানুহক দেখুৱাবলৈ আৰ্টিফিচিয়েল নকৰিব। ঈশ্বৰে সকলো মানুহৰ অন্তৰটো জানে। আকৌ কেনেকুৱা পৰিস্থিতি কেনেকুৱা কৰিব লাগে জানে। ঈশ্বৰে জ্ঞান দিছে নহয় জানো? বহুত শত্ৰু আছে, তাতে মূৰ দুৱাই প্ৰাৰ্থনা কৰি থাকিলে বিষ ঢালি দিব পাৰে। চকু মুদিলেহে মাত্ৰ প্ৰাৰ্থনা কৰে এনেকুৱা নহয়। গাড়ী চলাই থাকোঁতেও প্ৰাৰ্থনা কৰিব পাৰে, কাম কৰি থাকোঁতেও প্ৰাৰ্থনা কৰিব পাৰে। মই যোৱাবাৰ এইটো কাহিনীটো কৈছিলোঁ, সঁচা কাহিনী। চকু মুদি প্ৰাৰ্থনা কৰোঁতে ড্ৰাগছ দি দিলে মানুহটো বলিয়া নিচিনা হৈ গ'লে এই ডিব্ৰুগড়তে প্ৰকল্প যাম। এতিয়া মই অহা নাই, বহুত দিনৰ আগত মানুহটো টকা পইচা লুটি লৈ গ'ল। এতিয়াৰ পৰা 35 বছৰমান আগত 12,000টো বহুত ডাঙৰ নহয় নেকি? চাপা মানুহটো ঘূৰি ফুৰিলে নিচা পাগল বুলি। ইফালে বোলে ইও থাও মাৰিলে, ইফালে বোলে ইও মাৰে। আকৌ এনেকুৱাতে আকৌ ৰাতি আহিলে বোলে ৰাতিপুৱা জান দিবি না জেকেটটো দিবি বোলে। তেতিয়া অলপ আহিলে কৈছে কি হৈছে মোৰ বুলি। এইফালে বোলে মানুহ পাগল বুলি মাৰি দি কৈছে। তেতিয়া জেকেটটো দিলে আৰু মানুহটো চোলাটো আছে, মানুহ লেতেৰা, তথাপি জেকেটটো লোক মানুহটো মটৰচাইকেল আহি লৈ গ'ল। মই কি ক'ব বিচাৰিছোঁ, প্ৰাৰ্থনাটো সদায় মূৰ দোৱাই চকু মুদি নহয়, চকু নুমুদাকৈও নম্ৰ হ'ব লাগিব প্ৰাৰ্থনা কৰোঁতে। প্ৰভু মই তোমাৰ অনুগ্ৰহৰ সিংহাসনত মূৰ দোৱাইছোঁ। মানুহটো এনেকুৱা মূৰ নোদোৱালেও নম্ৰ ঈশ্বৰতে, আৰু নিৰলে থকা সময়ত সঁচাকৈ আঁঠু পাৰি প্ৰাৰ্থনা কৰিব লাগিব। নহ'লে আঁঠুটো দুখ পাব বুলি ক'ব পাৰে। আঁঠু বেমাৰ নাই যদি একো নহয়, যদি বেমাৰ আছে ঈশ্বৰে জানে। লেতেৰা হ'ব, মই ইমান ডাঙৰ মানুহ কেনেকৈ আঁঠু পাৰিম, এনেকুৱা নহয়। যদি হেবিট কৰে ৰাতি উঠি পিনি বগাই হ'লেও যেনে তেনে চকুটো মেলিব নোৱাৰিব প্ৰাৰ্থনা কৰোঁ, অভ্যাস হৈ গ'ল। এনেকুৱা ঈশ্বৰক ভাল পাব, সময়ত উঠি ঈশ্বৰৰ লগত থাকিব লাগে। যুগটো বেয়া। এতিয়া প্ৰথম যোহন পাঁচ অধ্যায় প্ৰথম যোহন 5:10 যিজনে ঈশ্বৰৰ পুত্ৰৰ বিশ্বাস কৰে এই সাক্ষ্য তেওঁৰ অন্তৰত আছে। যিজনে ঈশ্বৰত বিশ্বাস নকৰে তেওঁ মিছলীয়া পাতিলে, কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে তেওঁ তাত বিশ্বাস নকৰিলে। যিজনে বিশ্বাস নকৰে ঈশ্বৰকে তুমি মিছা বুলি কোৱা, কাৰণ পিতৃ ঈশ্বৰে পুত্ৰ যীশুৰ বিষয়ে উইটনেছ দিছে, সাক্ষ্য দিছে। আৰু সেই কথাটো যদি বিশ্বাস নকৰে তেতিয়াহ'লে ঈশ্বৰ তুমি মিছলীয়া কোৱাহে হয়। সেইটো এতিয়াও অৱহেলা কৰি আছে নেকি? মণ্ডলীৰ ভিতৰতো আছে কিছুমান, মই নাজানো একজেক্টলি, কিন্তু ঈশ্বৰে জানে। এতিয়াও বহুতেই অৱহেলা কৰি আছে, নহ'লে এনেকুৱা জীৱন হৈ যাব। জীৱনটো পৰিৱৰ্তন হয়, জীৱন পালে জীৱনটো পৰিৱৰ্তন হয়। এতিয়াও অৱহেলা কৰি আছে নেকি? মন পালতাই ঘূৰি আহক। যদি পবিত্ৰ আত্মাৰ আহ্বান সেউজ্ঞান কৰে তেন্তে পবিত্ৰ আত্মাৰ বিৰুদ্ধে পাপ কৰা হয়, যি পাপ ইহকালত বা পৰলোকতো পৰিত্ৰাণ নাপাব। এনেকুৱা ভয়ানক দিন সেইটো হ'ব।
প্ৰকাশিত বাক্য পঢ়িম প্ৰকাশিত বাক্য 22 অধ্যায় 17 পদ একেবাৰে লাষ্টৰ ফালে 17 পদ পঢ়িম আত্মা আৰু কন্যাই কয় আহা আৰু যিজনে শুনে তেওঁ কুলক আহা আৰু যিজনৰ বিয়া লাগে তেওঁ আহক যিজনে ইচ্ছা কৰে তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক এইটো কিমান আচৰিত নহয়নে আত্মা আত্মা আৰু কন্যাই কয় আত্মা মানে পবিত্ৰ আত্মা এই পবিত্ৰ আত্মাই কৈছে কি কয় হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই চিৰণি দিম তাৰপিছত কন্যাটো কোন আকৌ কন্যাটো কোন মণ্ডলী মণ্ডলীও কয় এতিয়া পবিত্ৰ আত্মাই মণ্ডলীৰ ভাই ভনীবিলাকক ইউজ কৰিছে আৰু কি কৈছে আহা আহা আৰু যিজনে শুনে এতিয়া আত্মা আৰু কন্যাই কয় আহা আৰু যিজনে শুনে তেওঁ কওক আহা এতিয়া পবিত্ৰ আত্মাই মণ্ডলীৰ যোগেদি কাম কৰে আহ্বান কৰিছে মানুহবোৰক মাতিছে আৰু যিবিলাকে শুনিলে বুজি পালে পৰিত্ৰাণ পালে তেওঁলোকেও কওক আহা এইটো তেওঁ কুলক আহা আৰু যিজনে বিয়া লাগে তেওঁ আহক অনন্ত জীৱনৰ কাৰণে আত্মাৰ ভোক বিয়া যদি লাগিছে আহা বুলি কৈছে আহা আহক যিজনে ইচ্ছা কৰে যাৰ যাৰ ইচ্ছা হয় যাৰ কাণ আছে তেওঁ শুনক বুলি কৈছে প্ৰভু কাৰ কাণ নাই আটাইৰে কাণ আছে নহয় জানো না নাই কাণ নথকা মানুহ হলেতো চাবলৈ বেয়া হ'ব কেলে যাৰ কাণ আছে শুনক বুলি মানে যাৰ যাৰ ইচ্ছা হয় যাৰ যাৰ শুনিবলৈ ইচ্ছা হয় যাৰ যাৰ বিশ্বাস কৰিবলৈ ইচ্ছা হয় আহা সেইটো কৈছে আৰু তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক জীৱন জল জীৱনৰ পানী আমি শাৰীৰিক জীৱনত জীয়াই থাকিবলৈ হলে পানী পান নকৰাকৈ জীয়াই থাকিব নোৱাৰো পানী লাগিব জীৱন জল গ্ৰহণ কৰক বুলি কৈছে এতিয়া আহিব লাগে এইটোৱে কৈছে যে ঈশ্বৰৰ ইচ্ছা ঈশ্বৰে পবিত্ৰ আত্মাই কৈছে আৰু কন্যাও কৈছে আহা আৰু যিজনে শুনে তেওঁ বোলক আহা আৰু যিজনে ইচ্ছা কৰে আহক আৰু বিনামূল্যে বিনা দামে জীৱন জল গ্ৰহণ কৰক যেনেকৈ শাৰীৰিক জীৱনত জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন আত্মিক জীৱনত জীয়াই থাকিবলৈ জীৱনৰ পানীৰ প্ৰয়োজন আৰু সেইটো বিনামূল্যে বিনা দামে কি কাৰণে বিনামূল্যে বিনা দামে কৰিছে সেইটো কিনিব নোৱাৰে সেইটো কাৰণে বিনা দামে দিছে যি বস্তুটো মানুহে কিনিব নোৱাৰে তাক ঈশ্বৰে মৰমেৰে বিনামূল্যে দিছে অক্সিজেন যদি কিনি পেলাই ব্যৱহাৰ কৰিব লগা হ'লেহেঁতেন গোটেই জীৱন কিমান কোনে পাব পানীটো যদি কিনিব লগা হ'লেহেঁতেন এই বটলত ভৰোৱাৰ পিছত কথাটো নহয় অৰিজিনেল যিটো পানী কোনে পাৰিব বৰষুণ ৰদ এইবিলাক কিনিব নোৱাৰে বিনামূল্যে দিছে ঈশ্বৰে এইটো জীৱন জল অনন্ত জীৱনৰ পানীটোকো প্ৰভুৱে বিনামূল্যে বিনা দামে দিছে এইটো গ্ৰহণ কৰক বুলি আহ্বান কৰিছে যাৰ যাৰ ইচ্ছা হয় জবৰদস্তি কৰা নাই এতিয়া পবিত্ৰ আত্মাই কৈছে আহ্বান কৰিছে সকলো লোককে ঈশ্বৰৰ ওচৰত আহিবলৈ আহি অনন্ত জীৱন লাভ কৰা এইটো জাষ্ট বিশ্বাস কৰিব লাগে প্ৰভু যীশুৱে আটাই মানুহৰ মুক্তিৰ কাৰণে পাপ ক্ষমাৰ কাৰণে কামটো সিদ্ধ কৰি থলে জাষ্ট আহি পেলাই বিশ্বাস কৰিলেই পায় সেইটো এতিয়া ইলেক্ট্ৰিচিটি
এজনে তৈয়াৰ কৰি থৈ দিলে সবটো ৱায়াৰিং কৰি এতিয়া যাক লাগে সুইচটো অন কৰিলে ফেনৰ হাৱাটো পায় পোহৰটো পায় কোনোবা এজনেতো ৱায়াৰিং কৰিছে সেইদৰে অনন্ত মুক্তিটো প্ৰভুৱে আনি থৈছে এতিয়া যিজনে আহি বিশ্বাস কৰে তেওঁৱে অনন্ত জীৱন পায় বিশ্বাসটো সুইচ অন কৰা নিচিনা সেইটো মাতি আছে আৰু সেই আহ্বান তেওঁ কন্যাৰ যোগেদি বা মণ্ডলীৰ যোগেদি কৰে যিজনে সেই প্ৰেমৰ আহ্বান বা শুভবাৰ্তা শুনি সঁহাৰি দি বিশ্বাস কৰি মন পালতাই ঈশ্বৰলৈ আহে তেওঁ অনন্ত জীৱন পায় যিজনে বিশ্বাস নকৰে মন নাপালতাই পবিত্ৰ আত্মা আৰু অনুগ্ৰহৰ আত্মাক অপমান কৰা হয় নিন্দা কৰা হয় যাৰ পাপ ইহকালত আৰু পৰলোকতো নাপাব এতিয়া আজি আমি পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰাৰ পাপ এইটো বিষয়টো চালো যিবিলাকে জীৱনৰ শেষলৈকে অগ্ৰাহ্য কৰে তেওঁলোক অনন্ত পাপৰ অধিকাৰ কিন্তু আমি যিমানে সঁচাকৈ বুজিলো পৰিত্ৰাণ পালো এতিয়া আমাৰ কামটো হ'ল সেই বাক্যটো প্ৰচাৰ কৰা পবিত্ৰ আত্মাই আমাৰ লগত থাকি প্ৰচাৰ কৰে ঈশ্বৰে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰে দয়ালু ঈশ্বৰ তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ আমাৰ মুক্তিৰ মূল্যৰ কাৰণে তুমি নিজৰ একমাত্ৰ পুত্ৰ যীশুকে দান কৰিলা আৰু তেওঁ আমাৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ জীৱন দিলে এতিয়া পবিত্ৰ আত্মা আৰু কন্যাই কয় আহা যিসকলে আহে মন পালতাই তোমাক বিশ্বাস কৰি তেওঁলোকৰ অনন্ত জীৱন আছে যদি কোনোবাই সেউ জ্ঞান কৰে যি তেজেৰে তেওঁলোকক বশীকৃত কৰা হৈছিল তাক যদি অপমান কৰে গছকে তেওঁলোক ইহকালত আৰু পৰকালতো পৰিত্ৰাণ নাপাব ক্ষমা নাপাব যিজনে পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দা কৰে পাপ কৰে ইহকালত আৰু পৰকালত ক্ষমা নাপাব এই বিষয়ে আমি শিকিলো শুনা সকলোৰে ওপৰত তোমাৰ অনুগ্ৰহ হওক প্ৰাৰ্থনা যীশুৰ নামত খুজিছো